পাইছে লুইটৰ বুকুতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী অভিমুখে গৈ আছিল এই যাত্ৰীবাহী নাওখন আৰু যাত্ৰা পথতে এই অঘটন সংঘটিত হৈছে জাইকাৰ প্ৰকল্পৰ প্ৰকাণ্ড খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এই ভয়ংকৰ অঘটন সংঘটিত হৈছে আৰু ইতিমধ্যে আমি জনাইছোঁ লেচিৰ পৰা 22টা টিকটৰ বিপৰীতে 40জনতকৈ অধিক লোকে যাত্ৰা কৰিছিল এই নাওখনত প্ৰয়োজনতকৈ অধিক যাত্ৰী আছিল নাওখনত আৰু যাৰ ফলত এই ভয়ংকৰ অঘটন সংঘটিত হৈছে এই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ উদ্ধাৰ অভিযানৰ 12জন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে আৰু এই পৰ্যন্ত এগৰাকী যুৱতী আৰু এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে 20জন যাত্ৰীৰ শলীৰ সমাধি ঘটাৰ আশংকা কৰা হৈছে আৰু মৃতদেহ উদ্ধাৰ কৰা যুৱতীগৰাকী কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী অংকিতা বৰুৱাৰ উত্তৰ গুৱাহাটীৰ ঘৰ এই ছাত্ৰীগৰাকীৰ নিহত যুৱকজনৰ পৰিচয় উদ্ধাৰ এই পৰ্যন্তলৈকে কিন্তু হোৱা নাই আৰু এই পৰ্যন্ত জীৱন্ত অৱস্থাত 12জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে আমি পুনৰবাৰ জনাইছোঁ লেচিৰ পৰা 22টা টিকটৰ বিপৰীতে নাওখনত উঠিছিল 40ৰো অধিক যাত্ৰী লগতে আছিল বহু বাহন অত্যধিক যাত্ৰী কঢ়িয়াই নিয়াৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয় ব্ৰহ্মপুত্ৰত চলি থকা জাইকাৰ প্ৰকল্পৰ খুঁটাত নাওখনে খুন্দিয়াৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় আৰু এতিয়াও সন্ধান নাই নাওখনত যাত্ৰা কৰা প্ৰায় 30জন লোকৰ আৰু যাত্ৰীয়ে প্ৰকাশ কৰা মতে প্ৰথমে ভৰা লুইটত নাওখনৰ ইঞ্জিন বিকল হৈ পৰে আৰু তাৰ পিছতে জাইকাৰ পানী যোগান প্ৰকল্পৰ খুঁটাত খুন্দা মাৰে নাওখনে প্ৰচণ্ড খুন্দাত নিমিষতে নদীত ডুব যায় নাওখন উদ্ধাৰ অভিযানৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ লুইটৰ বুকুত আজি এই ভয়ংকৰ অঘটন সংঘটিত হয় প্ৰথমেই যন্ত্ৰচালিত নাওখন বিকল হয় তাৰ পাছতে জাইকাৰ প্ৰকাণ্ড খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে আৰু তাৰ পিছত এই নাওখন ডুব যায় 40জন লোক আছিল এই যাত্ৰীবাহী নাওখনত আৰু ইতিমধ্যে 12জন লোকক জীৱন্ত অৱস্থাত সুকলমে উদ্ধাৰ কৰা হৈছে উদ্ধাৰ অভিযানৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ আৰু এই পৰ্যন্ত দৰ্শকৰ সুবিধাৰ্থে আমি জীৱন্তে উদ্ধাৰ হোৱা যাত্ৰীসকলৰ নাম পুনৰবাৰ জনাইছোঁ ৰাজেশ সাহা পীযুষী সাহা ৰিংকি সাহা মীনাক্ষী দাস নুৰুদ্দিন জিতুমণি দাস মীনাক্ষী দাসৰ ঘৰ ৰজাদুৱাৰত নুৰুদ্দিনৰ ঘৰ বকুত জিতুমণি দাসৰ ঘৰ ৰজাদুৱাৰত আৰু বাকী কেইজনৰ নাম ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ তেওঁলোকৰ ঘৰ লামডিঙত আৰু ইতিমধ্যে টেলিভিছন স্ক্ৰীণত সুবিধাৰ্থে আমি নামকেইটা জনাইছোঁ এওঁলোকক জীৱন্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে বাকীসকলৰ এতিয়ালৈকে কোনো ধৰণৰ সন্ধান লাভ কৰা নাই লুইটৰ বুকুতে ভয়ংকৰ অঘটন বাওঁফালে স্ক্ৰীণত আমি আপোনালোকক এই দৃশ্য দেখুৱাইছোঁ উদ্ধাৰ অভিযানৰ দৃশ্য দেখিবলৈ পাইছে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী অভিমুখে গৈ আছিল এই নাওখন আৰু যাত্ৰা পথতে এই ভয়ংকৰ অঘটন সংঘটিত হৈছে প্ৰথমতে এই যন্ত্ৰচালিত নাওখন বিকল হয় তাৰ পিছতে জাইকা প্ৰকল্পৰ প্ৰকাণ্ড খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে আৰু তাৰ পিছতে এই নাওখন পানীত ডুব যায় 40জন যাত্ৰী আছিল 12জনক জীৱন্ত অৱস্থাত সুকলমে উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে লগতে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকী